ছ'চিয়েল মিডিয়া ফেচবুক, ইউটিউব আৰু বিশেষকৈ হোৱাটছএপত এটা বিষয় ডিছকাছ হৈ আছে যে NRS প্ৰাৰ্থীসকলে যি 5550টা যি ভেৰিফিকেশ্যন লিষ্ট, সেই ভেৰিফিকেশ্যন লিষ্টত তেওঁলোকৰ নাম নোহোৱাৰ কাৰণে এটা গুৱাহাটী হাইকোৰ্টত কেছ কৰা বুলি জনা গৈছে। আৰু এই সম্পৰ্কে আমি কিছুমান তথ্য যুগুত কৰিলোঁ। তথ্যখিনি কেনেকুৱা, সঁচাকৈ কিমান অথেণ্টিক, সেইটো আপোনালোকে কমেণ্ট কৰিব। জাষ্ট আমি ডিছকাছ কৰিছোঁ আপোনালোকৰ সৈতে। গোটেই কথাখিনি আপোনালোকক জনাটো আচলতে প্ৰয়োজনীয়, কাৰণ ইয়াৰ আগৰ যি চিটেটৰ পিটিশ্যনাৰ যি মেৰিট লিষ্ট ওলাইছিলে চাকৰিৰ, সেই মেৰিট লিষ্টত কিন্তু NRS প্ৰাৰ্থীসকলৰ নামটো অহা নাছিলে, যাৰ কাৰণে নেকি তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিলে। তাৰ যিটো আচলতে ফলাফল আমি যি পাওঁ সেইটো ডিছকাছ কৰিম। এতিয়া যিটো বিষয়, সেই বিষয়টো হৈছে যে 5550টাত যি ভেৰিফিকেশ্যন লিষ্ট, সেই ভেৰিফিকেশ্যন লিষ্টত কিন্তু NRS প্ৰাৰ্থীসকলৰ নামটো প্ৰায় নহা বুলি আমি আচলতে শুনা পাইছোঁ। আৰু সেই নহাৰ এগেইনষ্টত বুলি ক'ব বিচাৰিছোঁ, নহাৰ এগেইনষ্টত আজি NRS প্ৰাৰ্থীসকলৰ জৰিয়তে এটা কেছ আচলতে ৰুজু কৰা বুলি গম পাইছোঁ। আপোনালোকে কথাটো জনাব, আমি জাষ্ট আপোনালোকক ইনফৰ্মেশ্যনটো প্ৰভাইড কৰিছোঁ। ইয়াত আপোনালোকে কমেণ্ট কৰিব যে কথাটো কিমান অথেণ্টিকেটলি আছে। আমি কাৰণ খুব লৰালৰিকৈ এই বিষয়টো আচলতে চাবলগীয়া হৈছে। ইন দ্য অনাৰেবল হাইকোৰ্ট অফ গুৱাহাটী, দ্য হাইকোৰ্ট অফ আছাম, নাগালেণ্ড, মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ, চিভিল এক্সট্ৰা অৰ্ডিনাৰী জুৰিছডিকশ্যন, ৰিট পিটিশ্যন নাম্বাৰটো দিয়া আছে মিলন বসুমতাৰী এণ্ড 38 আদাৰ্ছ ভাৰ্চেছ দ্য ষ্টেট অফ আছাম এণ্ড আদাৰ্ছ। যিটো মেইন বিষয়টো, সেই বিষয়টো হৈছে যে এন এপ্লিকেশ্যন চেকিং ষ্টে অফ দ্য ভেৰিফিকেশ্যন প্ৰচেছ এণ্ড এনি আদাৰ প্ৰচেছ ইনিচিয়েটেড থ্ৰু নটিফিকেশ্যন নাম্বাৰটো দিয়া আছে ইছ্যু বাই ডিৰেক্টৰ অফ দ্য এলিমেণ্টাৰী এডুকেশ্যন এলং উইথ এফিডেভিট। আৰু ইয়াত যিটো নাম্বাৰ চেম্বাৰ অফ মিষ্টাৰ এছ কালাৰ আছে, এডভকেট এণ্ড চলিচিটৰ, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, মোবাইল নাম্বাৰটো দিয়া আছে। আৰু এই যিটো বাতৰি ইতিমধ্যে ফেচবুকত বহুলভাৱে প্ৰচাৰ হৈ আছে, ফেচবুকৰ তথ্যখিনিও আমি আচলতে সংগ্ৰহ কৰিলোঁ। গোটেইখিনি সংগ্ৰহ কৰি আপোনালোকলৈ বিষয়টো আগবঢ়াই দিছোঁ। আপোনালোকে ব্যক্তিগত যি মতামত, সেই মতামতসমূহ দিব আৰু কথাখিনি আপোনালোকে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, কাৰণ বিষয়টো অলপ মানে সংবেদনশীল হয়, কাৰণ তেওঁলোকৰ নাম অহা নাই। আৰু নাম নহাৰ এগেইনষ্টত তেওঁলোকে যি ভেৰিফিকেশ্যন, সেই ভেৰিফিকেশ্যন ষ্টে কৰিবৰ কাৰণে এক প্ৰকাৰ আচলতে ফাইল ৰুজু কৰিছে বুলি ক'ব পাৰি। এই সম্পৰ্কে আপোনালোকৰ মতামতসমূহ জনাব, বিশেষকৈ ফেচবুক আৰু ইউটিউব, বিশেষকৈ হোৱাটছএপৰ গ্ৰুপতো বিষয়টো শ্বেয়াৰ হৈ আছে। স্পেচিয়েলি ফেচবুকত বিষয়টো বহুত বহলভাৱে আলোচনা হৈ আছে, কাৰণ যি প্ৰায় 3,30,000 এটা গ্ৰুপ আছে ফেচবুকৰ, A-TET C-TET উত্তীৰ্ণ বুলি এটা গ্ৰুপ আছে। সেই গ্ৰুপটোত এই বিষয়টো উত্থাপন হৈছে। আপোনালোকে ভিজিট কৰিব পাৰে। ব্যক্তিগত মতামতসমূহ জনাব, ভাল কৰিছে নে বেয়া কৰিছে সেইবোৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। যি ষ্টে কৰিবৰ কাৰণে তেওঁলোকে যি ফাইল ৰুজু কৰিছে, সেই সম্পৰ্কত আপোনালোকৰ ব্যক্তিগত কমেণ্টসমূহ জনাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী সময়ত পৰৱৰ্তী আপডেট লৈ আহিম। আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।